মোৰ নাম হিয়া। মই দুখীয়া ঘৰৰ পৰিয়ালৰ আছিলোঁ। দুমাহৰ আগতে মই মধ্যবিত্ত পৰিয়ালৰ বিয়া হৈ আহিছিলোঁ। ল'ৰাটো আছিল দীপ। বিয়াৰ বাবে মই বৰ উৎসাহিত হৈ পৰিলোঁ। প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ বিয়াখনক লৈ বৰ সুখী। মই ইমানেই সুখী যে মই বিয়াৰ বজাৰত ব্যস্ত হৈ পৰিলোঁ। মোৰ মা-দেউতাই এটা গ্ৰেণ্ড বিয়া বিচাৰিছিল আৰু মোৰ গোটেই পৰিয়ালটো বৰ সুখী আছিল। পালাৰ পৰা সাজু হ'ব লগা হ'ল, সেয়েহে মোৰ বিয়াৰ কাপোৰবোৰ ইতিমধ্যে শহুৰ ঘৰৰ পৰা আহি পাইছিল। মোৰ বিয়া লেহেংগা বিচনাত পৰি আছিল। মই আনন্দত মাক ক'লো, মা, এই লেহেংগাৰ কোনে আনিছে? লেহেংগাখন বৰ ধুনীয়া লাগিছিল। মোৰ ভাল লগা ৰং এটা আছিল। মায়ে ক'লে, ছোৱালী, এইটো তোমাৰ শহুৰ ঘৰৰ পৰা আনিছে। মায়ে কোৱাত মোৰ চকু দুটা আনন্দত নাচি উঠিল। এনে মৰম লগা কাপোৰ কানি দেখি মোৰ অত্যন্ত আনন্দ লাগিল। মই মাক ক'লো, মা, কাপোৰবোৰ ভাল, কিন্তু গহনাবোৰ মোৰ ভাল নালাগে, বৰ ভাল নহয়। মায়ে ক'লে, ছোৱালী, ভগৱানক ধন্যবাদ, তোমাৰ শহুৰ ইমান ভাল পাইছে, নহ'লে বহু ছোৱালীয়ে ভাল বস্তু বিচাৰি নাপায়। মায়ে ক'লে, ভগৱানৰ কৃপাত যে সকলো আত্মীয় একত্ৰিত হৈ তোমাৰ বিয়াৰ সকলো ব্যৱস্থা কৰিলে, নহ'লে মই ইমান দুখীয়া মানুহ যে তোমাৰ বাবে কেতিয়াও একো কৰিব নোৱাৰিলোহেঁতেন। মায়ে বৰ আচৰিত হৈ এই কথা ক'লে। মোৰ বাবে বিয়াৰ সকলো বস্তু আৰু কাপোৰ কানি মায়ে কষ্টেৰে গোটাই লৈছিল, নহ'লে আমাৰ ঘৰত পৰ্যাপ্ত খাদ্যও নাথাকিলেহেঁতেন। মই এটা ভাল পৰিয়ালত বিয়া হৈছিলোঁ, গতিকে মায়ে মোৰ বিয়াখন যিমান পাৰে ঠিক কৰিবলৈ যত্নপৰাস্তে চেষ্টা কৰিলে। মই ভগৱানক ধন্যবাদ জনাই আছিলোঁ যে মোৰ বিয়াৰ সকলো ব্যৱস্থা কৰা হৈছে, আৰু মই ভগৱানক ধন্যবাদ জনাইছিলোঁ যে মই এটা সন্মানীয় পৰিয়ালত বিয়া কৰাইছোঁ। মোৰ বিয়াত আটাইতকৈ ধুনীয়া দেখা গৈছিল। মই পালাত সাজু হৈছিলোঁ আৰু তাৰ বাবে টকা জমা কৰিছিলোঁ, কাৰণ মোৰ বিয়াত সৰ্বোত্তমভাৱে দেখাটো মাৰ ইচ্ছা আছিল আৰু প্ৰতিগৰাকী ছোৱালীৰ ইচ্ছা আছিল। অৱশেষত মোৰ বিয়াৰ সময় আহি পালেহি। পালাৰ পৰা সাজু হৈ বিয়া ঘৰত উপস্থিত হৈছিলোঁ। শহুৰৰ ঘৰত মাত্ৰ 3জন মানুহ আছিল। মোৰ স্বামী, শাহু আৰু শহুৰ। মোৰ নিজৰ পৰিয়ালতো দেউতাৰো মৃত্যু হৈছিল। মোৰ 7 বছৰ বয়সত দেউতাই আমাক এৰি থৈ গ'ল। দেউতাৰ বন্ধুৰ ভনীয়েকে আমাৰ বিয়া ঠিক কৰি দিছিল। তাই মোক মোৰ দাদাৰ এজনৰ জন্মদিনৰ পাৰ্টিত দেখিছিল। মোক তাত দেখাৰ ঠিক পিছদিনা তাই ভতিজাৰ বাবে প্ৰস্তাৱ লৈ আমাৰ ঘৰলৈ আহিছিল। আগতে সকলোৱে মোৰ শহুৰৰ বহুত প্ৰশংসা কৰিছিল, আৰু আটাইতকৈ বেছি প্ৰশংসা মোৰ স্বামীৰ বাবে হৈছিল। আগতে মানুহে কৈছিল যে আপোনাৰ স্বামী এজন অতি বুদ্ধিমান, শিক্ষিত আৰু ভালদৰে সামৰ্থ্যসম্পন্ন ল'ৰা। তেওঁ আপোনাক বহুত সুখী কৰি ৰাখিব। তেওঁ ঘৰত সদায় ৰাণীৰ দৰে জীয়াই থাকিবা। আচলতে মই শহুৰৰ ঘৰৰ কথা ভাবি বহুত সুখী হৈছিলোঁ, কাৰণ এই দৰিদ্ৰতা জুৰুলা জীৱনটোক লৈ মই বিৰক্ত হৈ পৰিলোঁ। কাৰণ এই দৰিদ্ৰগ্ৰস্ত জীৱনৰ কি লাভ আছিল? আনকি আত্মীয়ৰো বৈধ যেতিয়ালৈকে আমাৰ হাতত টকা আছে। মায়ে এককভাৱে মোৰ ডাঙৰ দীঘল কৰিলে। মোৰ 7 বছৰ বয়সত দেউতাৰ মৃত্যু হয়। সেই সময়ত কণমানজনী মায়ে মোক মানুহৰ ঘৰ ঝাৰু দি মচি পঢ়াইছিল। ঘৰত কেৱল মই আৰু মা আছিলোঁ। মোৰ জন্মৰ পিছত মাৰ কোনো সন্তান নাছিল, আৰু তাৰ পিছত দেউতাৰ মৃত্যু হ'ল। দেউতাৰ মৃত্যুৰ পিছত মই লালন পালনৰ বাবে সদায় চিন্তিত হৈ থকাৰ বাবে মায়ে পুনৰ বিয়া নকৰিলে। দেউতাৰ মৃত্যুৰ পিছত মা ককা আইতাৰ সহায় কৰা নাছিল। কঠিন সময়ত কোনেও সহায় আগবঢ়োৱা নাছিল। সেইবাবে মায়ে মোক যিমান পাৰে সোনকালে বিয়া দিব বিচাৰিছিল, যাতে জীৱনে মোক বিশ্বাসঘাতকতা কৰি এই পৃথিৱীত পৰিত্যক্ত কৰি নাযায়। মায়ে মোক বৰ ভাল পাইছিল। মোৰ সুখৰ বাবে ইমানখিনি কৰিলে। পঢ়া শুনাৰ প্ৰতি বিশেষ আগ্ৰহ নথকাৰ বাবে মই মাত্ৰ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিলোঁ। মই আগ্ৰহী হ'লে মায়ে আৰু অধিক কষ্ট কৰি মোক আৰু অধিক শিক্ষিত কৰিব পাৰিলেহেঁতেন। মাজে মাজে মাৰ স্বাস্থ্য অৱনতি ঘটিছিল। হাইস্কুল শেষ কৰি পঢ়া শুনাৰ পৰা বিদায় লৈ মাক ঘৰখন চলোৱাত সহায় কৰিবলৈ ধৰিলোঁ। মই চিলাইত বহুত ভাল আছিলোঁ, গতিকে মানুহৰ বাবে কাপোৰ চিলাই কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেনেকৈয়ে মই কিছু টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলোঁ।
কম সময়ৰ ভিতৰতে মই যথেষ্ট পৰিমাণে ধন জমা কৰি অধিক আৰু অধিক দৰ্জী লাভ কৰিবলৈ ধৰিলোঁ। অধিক সংখ্যক মানুহে মোৰ ওচৰলৈ টেইলাৰিঙৰ বাবে নিজৰ কাপোৰ আনিছিল আৰু এইদৰে মই এটা মান্য জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এই ৰুটিনটো মোৰ প্ৰায় এবছৰ হ'ল। মোৰ বয়স এতিয়া 21 বছৰ হ'ল। মায়ে ছোৱালীজনীক যিমান সোনকালে পাৰি বিয়া কৰাব বিচাৰিছিল। বহু প্ৰস্তাৱ আহিছিল, কিন্তু মায়ে ভাল মিলন বা ভাল পৰিয়াল বিচাৰি আছিল। মায়ে কৈছিল যে তেওঁ বিচাৰে মই এটা সুশিক্ষিত পৰিয়ালত বিয়া কৰাম আৰু মোৰ ভাল পৰিয়াল এটাৰ লগত বিয়া হোৱাটো তাইৰ প্ৰাৰ্থনা আৰু প্ৰচেষ্টাৰ ফল। আমি প্ৰায় নিমিষতে ভাল মিলন পাইছিলোঁ। ল'ৰাটোৰ পৰিয়ালে মোক প্ৰথম দেখাতে ভাল পাইছিল। আমাৰ বিয়াৰ তাৰিখো নিৰ্ধাৰণ কৰা হৈছিল। মোৰ যৌতুক লৈ মায়ে বেছি চিন্তা কৰা নাছিল, কিয়নো মোৰ শহুৰে যৌতুক গ্ৰহণ কৰিবলৈ স্পষ্টকৈ অস্বীকাৰ কৰিছিল। কিন্তু মায়ে যিমান সামান্য সঞ্চয় কৰিছিল মোক দি দিছিল। আমি এই বিষয়ে আটাইতকৈ নিৰ্বিকাৰ আৰু সুখী আছিলোঁ। দিনবোৰ সোনকালে পাৰ হৈ গ'ল। বিয়াৰ দিনটো ওচৰ চাপি আহিল। আমাৰ আত্মীয় স্বজন অৱশ্যে কেতিয়াও আমাক উৎসাহিত কৰিবলৈ নাহিল। আনকি আমাৰ বেয়া সময়তো, আমাৰ আৰু ভাল সময়তো নাহিল। সেইবাবে মায়ে মোৰ বিয়ালৈ কোনো আত্মীয়ক নিমন্ত্ৰণ কৰা নাছিল। কেৱল ওচৰৰ পৰিয়ালটোকহে বাছি লৈছিল। আমাৰ দৰিদ্ৰতা দেখি শহুৰে মাক কোনো ডাঙৰ খৰচ কৰিব নালাগে কৈছিল। তথাপিও মায়ে মোৰ বিয়াখনক এক গ্ৰেণ্ডাৰ এফেয়াৰ কৰি তুলিবলৈ যত্নগ্ৰস্ত চেষ্টা কৰিছিল। বিয়াৰ শোভাযাত্ৰালৈ সময়মতে বিয়াৰ অনুষ্ঠানত উপস্থিত হৈছিল। সকলোৰে আশীৰ্বাদত মোৰ বিয়াখন হৈছিল। মোৰ ভৱিষ্যত স্বামীক মই মাত্ৰ এবাৰহে দেখিছিলোঁ। এখন ফটোত বৰ ধুনীয়া আৰু সুশিক্ষিত আছিল। বৰ ধুনীয়া আৰু সুশিক্ষিত, ময়ো বৰ মনোমোহা আৰু ধুনীয়া আছিলোঁ। আৰু মই জানিছিলোঁ যে মোৰ স্বামীয়ে মোক প্ৰথম দেখাতে মোৰ প্ৰেমত পৰিব। বিয়াৰ সকলো ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছত সকলো অতিথিয়ে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে। তাৰ পিছত বিদায় অনুষ্ঠানটো হ'ল। কান্দি কান্দি মাক লগ পালোঁ। তাত সুখী জীৱনৰ বাবে বহু আশীৰ্বাদ পালোঁ আৰু সান্ত্বনা দি শহুৰ ঘৰলৈ গ'লোঁ। ঘৰ পোৱাৰ লগে লগে মোক প্ৰথমে শাহুৰ কোঠাত বহিবলৈ দিয়া হ'ল। তাৰ পিছত 2-3টা ৰীতি-নীতি কৰা হৈছিল। কিছুমানৰ বিষয়ে মই নাজানিছিলোঁ, আন কিছুমানৰ বিষয়ে মই জানিছিলোঁ। মই যথেষ্ট ভাগৰুৱা হৈ পৰিছিলোঁ, কিন্তু মই তেতিয়াও আনন্দৰে সকলোৰে মাজত বহি আছিলোঁ। সকলো ৰীতি-নীতি ভালদৰে পালন কৰি আছিলোঁ, কাৰণ মই প্ৰথমবাৰৰ বাবে কইনা হোৱাৰ বাবে প্ৰথম দিনাই শহুৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিচলিত কৰিব বিচৰা নাছিলোঁ। সেইবাবে মই মনে মনে বহি সকলো ৰীতি-নীতি ভালকৈ পালন কৰিলোঁ। তেওঁলোকে কোৱাৰ দৰেই কৰিলোঁ। ইয়াৰ পিছত শাহুৱে মোক সেই কোঠাটোলৈ লৈ গ'ল, যিটো মোৰ স্বামী আছিল, আৰু এতিয়া ময়ো এই কোঠাটোত থাকিব লগা হৈছে। চাৰিওফালে গোলাপৰ ফুলেৰে সজাই থোৱা কোঠাটো বৰ ভালকৈ সজাই থোৱা আছিল। বৰ ভাগৰুৱা হৈ পৰিলোঁ। শাহুৱে বিচনাত বহিবলৈ কোৱাত মোৰ লেহেঙ্গা চাৰিওফালে বিয়পি পৰিল। মোক এজনী পৰী যেন লাগিছিল আৰু স্বামীলৈ অপেক্ষা কৰি থাকোঁতে মোৰ হৃদয়ত এটা অদ্ভুত স্নায়ৱিকতাই উঠি আহিছিল। এঘণ্টা ধৰি বিচনাত বহি থকাৰ বাবে আৰু মোৰ স্বামী কোঠাটোলৈ অহা নাছিল। সেইবাবে অপেক্ষাটো লাহে লাহে বাঢ়ি আহিছিল। এটা কথাত মই বৰ আচৰিত হৈছিলোঁ যে মোৰ বিয়াৰ পিছৰ পৰা মই মোৰ স্বামীক দেখা নাছিলোঁ। মই তেওঁক একো কোৱা বা মোৰ লগত কথা পতা দেখা নাছিলোঁ। মোৰ স্বামীৰ মাতটো এতিয়াও শুনা নাছিলোঁ। প্ৰায় 2 ঘণ্টা-3 ঘণ্টা ধৰি এনেকৈয়ে বহি আছিলোঁ আৰু মই টোপনি গৈছিলোঁ। হঠাৎ সাৰ পোৱাৰ লগে লগে মোৰ স্বামী এতিয়াও নাই, আৰু মই চকু মুদি চিন্তা কৰি আছিলোঁ। কিমান দেৰি হ'ল নাজানো, কিয় হঠাতে দুৱাৰৰ ক্ৰিক ক্ৰিক শব্দই চকু মেলিবলৈ বাধ্য কৰালে। কোঠাটোৰ চাৰিওফালে চালোঁ, কিন্তু ভিতৰত কাকো দেখা নাপালোঁ, যিটোৱে মোক আচৰিত কৰি তুলিলে। দুৱাৰৰ ফালে চাই থাকোঁতে খোলা দুৱাৰেদি সোমাই অহা স্বামীক দেখি মই থতমত খালোঁ। কিন্তু মোৰ আচৰিত হোৱাৰ আন এটা কাৰণ আছিল যে মোৰ স্বামীৰ লগতে এজনী ছোৱালীও কোঠাটোত সোমাইছিল, যিজনীক একেবাৰে পাগল যেন লাগিছিল, আৰু একেটা উন্মাদ আচৰণ আছিল।
তাই পিন্ধিছিল পুৰণি ফটা কাপোৰ। তাইৰ কাপোৰবোৰ কেইবাবাৰো ফাটি গৈছিল আৰু তাই বাৰে বাৰে খঙেৰে মূৰটো খোজ মাৰি আছিল। অচিনাকি মানুহৰ দৰে কোঠাটোৰ চাৰিওফালে চাই, যেন তাই মাত্ৰ প্ৰথমবাৰৰ বাবে কোঠাটোত প্ৰৱেশ কৰি তাত থকা সকলো বস্তু প্ৰথমবাৰৰ বাবে দেখিছে। মই আচৰিত হৈ তাইৰ ফালে চালোঁ, তাৰ পিছত উন্মাদ মহিলাগৰাকী হাতত ধৰি থকা মোৰ স্বামীৰ ফালে। মই বিচলিত আৰু স্তম্ভিত হৈ থিয় হৈ সিহঁতৰ ওচৰত চাপি আহিলোঁ। পাগল মানুহজনীয়ে খৰ ধৈ গৈ মোৰ স্বামীৰ আঁৰত লুকাই থাকিবলৈ চেষ্টা কৰিলে, যেন তাই মোক ভয় কৰে। মই মোৰ স্বামীক সুধিলোঁ, তাই কোন আৰু তোমাৰ লগত আমাৰ ৰুমত কি কৰি আছে তাই? দীপে পাগল মানুহজনীক ওচৰলৈ টানি আনি কাষতে থিয় কৰাই মোৰ ফালে চাই ক'লে, এইজনী মোৰ পত্নী আৰু তাইক তোমাৰ দৰে সাজ পোছাক পিন্ধাই দিওঁ। স্বামীৰ কথা শুনি ভৰিৰ তলৰ মাটি পিছলি গ'ল। আজি মোৰ বিয়া হৈছিল মাত্ৰ, আৰু আজি এই পাগল মানুহজনীক আমাৰ কোঠালৈ লৈ আহিছিল। মোক ভিতৰলৈ আনি ক'লে, এইজনী মোৰ পত্নী, তাইও তোমাৰ দৰে সাজ পোছাক পিন্ধা উচিত। চকুলো ওলাই আহিল আৰু মই মোৰ স্বামীক সুধিলোঁ, কি কৈছা? তাই তোমাৰ পত্নী কেনেকৈ হ'ব? তাই কেনেকৈ সাজ পোছাক পিন্ধাই মোৰ ঠাইত ৰাখিব পাৰিম? মই তোমাৰ পত্নী আৰু আজি আমি বিয়া হ'লোঁ। আমি একেলগে ব্ৰত ল'লোঁ আৰু তুমি মোৰ কপালত সেন্দুৰ লগালা। আজি আমি সকলোৰে সন্মুখত বিয়া হ'লোঁ। মই একেবাৰে স্তম্ভিত হৈ কান্দিলোঁ। মোৰ স্বামীক এই কথা কৈ মোৰ স্বামীয়ে খঙেৰে মোৰ ফালে চাই ক'লে, মই তোমাক কৈছিলোঁ, এইগৰাকী মোৰ পত্নী আৰু তুমিও তাইক তোমাৰ দৰে সাজ পোছাক পিন্ধাব লাগিব আৰু তাৰ পিছত আমাৰ কোঠাৰ পৰা ওলাই যা, নহ'লে মই তোমাক বিবাহ বিচ্ছেদ কৰি এতিয়াই ঘৰৰ পৰা উলিয়াই দিম। স্বামীৰ কথাত মোৰ শৰীৰটো তীব্ৰভাৱে কঁপি উঠিল। আমাৰ প্ৰথম বিয়া নিশা তেওঁৰ পৰা এনেকুৱা কথা শুনিম বুলি ভবা নাছিলোঁ। সেই মহিলাগৰাকী কোন আছিল? মোৰ কোনো ধাৰণা নাছিল। নৱবিবাহিত কইনাৰ এনে ব্যৱহাৰ মই কেতিয়াও দেখা নাছিলোঁ। সাধাৰণতে এজন স্বামীয়ে নতুন পত্নীক লগ পাই ৰোমান্টিক কথা বতৰা ভাগ কৰি অতিশয় উৎসাহিত হয়। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ বিয়া প্ৰথম নিশাই মোৰ স্বামী মোৰ সন্মুখত এগৰাকী পাগল মহিলাক আনি সাজ পোছাক পিন্ধাই দিব আৰু তাৰ পিছত মোক কোঠাটোৰ পৰা ওলাই যাবলৈ ক'ব। মই মানি নল'লে মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি ভাবুকি দি আছিল। আৰু যদি তেওঁ মোক বাহিৰলৈ উলিয়াই দিলেহেঁতেন, তেন্তে মোৰ জীৱনটো নষ্ট হোৱাই নহয়, মাও জীয়াই থকা অৱস্থাত মৃত্যু মুখত পৰিলেহেঁতেন। মায়ে ইমান কষ্ট আৰু অধ্যৱসায়েৰে মোক বিয়া কৰাইছিল যাতে নিজৰ দায়িত্বৰ পৰা মুক্ত হৈ ছোৱালীজনী বিয়া কৰাই শহুৰৰ ঘৰত সুখী হোৱা দেখিব পাৰে। মই তেনেকুৱা বিচৰা নাছিলোঁ। ইতিমধ্যে জীৱনত ইমান দুখ সহ্য কৰা মায়ে মোৰ দুখ সহ্য কৰিব লাগে বুলি। মই কান্দি কান্দি সেই পাগল ছোৱালীজনীক সাজু কৰিবলৈ মান্তি হ'লোঁ। মই তাইক বাথৰুমলৈ লৈ গৈ মোৰ কাপোৰ পিন্ধাই দিলোঁ। মোৰ শহুৰে মোৰ বিয়াৰ বাবে দিয়া মেৰুন লেহেংগাটো আছিল। কিন্তু এতিয়া সেই উন্মাদ মহিলাগৰাকীৰ ভাগ্য হৈ পৰিছিল। তাই মোৰ দৰে ধুনীয়া নাছিল যদিও তাইৰ ভাগ্য মোতকৈ বহুত ভাল আছিল। তাইক মোৰ কাপোৰ পিন্ধাই দিয়াৰ পিছত মই তাইৰ পুৰণি ফটা কাপোৰ পিন্ধি উলিয়াই আনিলোঁ। মোৰ স্বামী বিচনাত বহি আমাৰ ফালে চাই আছিল। মই তাইক ড্ৰেছিং টেবুলৰ সন্মুখত টুলত বহিবলৈ দিলোঁ আৰু তাই মেকআপ কৰিবলৈ ধৰিলোঁ। তাৰ পিছত তাইৰ হেয়াৰ ষ্টাইল ঠিক কৰিলোঁ। মাত্ৰ কেইমুহূৰ্তমানৰ আগতে পিন্ধি থকা সকলো গহনা পিন্ধালোঁ। মোৰ হাতত দুখন জোৰেৰে কঁপি উঠিছিল। ভয় আৰু উৎকণ্ঠাৰ সমান্তৰালকৈ বিভ্ৰান্তিও আৱৰি ধৰিলোঁ। নাজানো কিয় সেই পাগল ছোৱালীজনী মোৰ বাবে শত্ৰু যেন লাগিল। মাত্ৰ এক মুহূৰ্তৰ আগতে পাগল আৰু কুৎসিত যেন লগা ছোৱালীজনী তাইক সাজু কৰাৰ পিছত যেতিয়া মই তাইক ভালদৰে চালোঁ, তাইক ইমান মিঠা আৰু ধুনীয়া যেন লাগিছিল। তাইক দেখি মোৰ আৰু বেছিকৈ কান্দিবলৈ মন গ'ল। ভাবিলোঁ যে মোৰ স্বামীয়ে মোক এই অচিনাকি আৰু উন্মাদ মহিলাগৰাকী ঠাই দিছে, যিগৰাকীক মই চিনিও নাপালোঁ। সেই পাগল মানুহজনী ইমানেই উত্তেজিত হৈ পৰিছিল। কাপোৰ কানি আৰু গহনাবোৰত তাই পাগলৰ দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছিল আৰু আইনাত নিজকে চাই তাই সুখী হৈ
হাত চাপৰি বজাইছিল। মানে তাইও বহুত সুখী হৈছিল যে তাই সাজু হৈ ধুনীয়া দেখা গৈছে। তাইক সাজু কৰাৰ পিছত মই মোৰ স্বামীৰ ফালে চালোঁ আৰু তেওঁ মূৰটো জোকাৰি জোকাৰি সেই বিচনাৰ পৰা উঠি তাইৰ ওচৰলৈ আহি তাইৰ ফালে মনোযোগেৰে চাই থাকিল। তাৰপিছত মোৰ ফালে চাই মোক যাবলৈ ইংগিত দিলে। মই ওলাই আহিলোঁ। সেই পাগল ছোৱালীজনী ওৰণিখন মূৰৰ ওপৰত দি মেকআপ আঁতৰাই পেলাইছিলোঁ। মুখৰ পৰিষ্কাৰ হৈ পৰিছিল। সেই পাগল ছোৱালীজনী ফটা পুৰণি কাপোৰ পিন্ধিছিলোঁ। কোনোবাই যদি মোক দেখা পালেহেঁতেন তেন্তে তেওঁলোকে বিশ্বাস নকৰিলেহেঁতেন যে মাত্ৰ কেইমুহূৰ্তমান আগতে এই ঘৰলৈ অহা কইনাজনী মই। সেই সময়ত মোৰ গিৰিয়েকে অনা পাগল মানুহজনীৰ দৰে দেখা গৈছিল। এতিয়া মোক পাগল যেন লাগিল, কিয়নো এই ঘৰটো মোৰ বাবে অচিনাকি আছিল। মোৰ ইয়াত প্ৰথমবাৰৰ বাবে আহিছিলোঁ। তাৰ পাছত ৰাতি এই সময়ত মই কলৈ যাম নাজানি কোঠাটোৰ পৰা ওলাই দুৱাৰৰ বাহিৰত বহিলোঁ। কাৰোবাৰ কোঠাত সোমালে বাহিৰত কি কৰি আছো বুলি সুধিব। বিবাহ বিচ্ছেদৰ ভয়ে মোক আঁতৰাই ৰাখিছিল। তাৰ পিছত মোৰ গামোচাখনেৰে মুখখন টানকৈ ঢাকি লৈ মই মনে মনে মোৰ স্বামীৰ কোঠাৰ পৰা বাহিৰত বহিলোঁ। উৎকণ্ঠাৰে বাবে মোৰ টোপনি নাহিল, সেইবাবে মই সাৰ পাই আছিলোঁ। মই মাত্ৰ বহি আছিলোঁ, হঠাতে কোনোবা অহাৰ শব্দ শুনি মই আচৰিত হৈ চালোঁ আৰু দেখিলোঁ মোৰ দেউৰ সন্মুখৰ পৰা আহি আছে। মোক দুৱাৰৰ বাহিৰত বহি থকা দেখি থতমত খালে। তাৰ পাছত খন্তেক পিছতে একো নোকোৱাকৈয়ে মোক ধৰি লগত লৈ টানিবলৈ ধৰিলে। মোৰ মুখখন লুকাই আছিল আৰু সি মোক চিনি নাপালে। মই তেওঁৰ আগত হাত দুখন ভাঁজ কৰি ল'লোঁ আৰু তেওঁ মোক কোঠাটোৰ ভিতৰলৈ টানি নিবলৈ ধৰিলে। মই মুখখন মেলিলে মোৰ নিজৰ অপমান হ'লহেঁতেন আমাৰ বিয়াৰ প্ৰথম ৰাতিটোত। এই কথা জানি মই তেওঁৰ পিছে পিছে মনে মনে গ'লোঁ। মোৰ স্বামীয়ে মোক কোঠাৰ পৰা পেলাই দিছিল। তেওঁ হয়তো মোক সেই পাগল মানুহজনী বুলি ভাবিছিল আৰু মোৰ এনে লাগিল যে মই তেওঁৰ বাবে কিবা এটা। কিন্তু কি? এই প্ৰশ্নটোৱে যেন মোৰ মনত ঘূৰি ফুৰিছিল। মোৰ দেউৰে মোক এটা আন্ধাৰ কোঠালৈ লৈ গ'ল, হয়তো ষ্ট'ৰ ৰুমলৈ। আগবাঢ়ি আহি সি লাইটটো জ্বলাই দিলে। তেতিয়ালৈকে মই শিথিল হৈ আছিলোঁ, কিন্তু মোৰ ইন্দ্ৰিয়বোৰ উৰি গ'ল। যেতিয়া মোক ৰছীৰে বান্ধি দিয়াৰ পিছত হঠাতে মোৰ মুখখন বাঢ়ি ৰুটি আৰু ঠাণ্ডা শাক-পাচলি থৈ দিলে। কিছুমান ঔষধৰ লগতে তেওঁ এই আহাৰ খোৱাৰ পিছত মোক ঔষধ খুৱাব বুলি বুজাইছিল। সেইবোৰ চাগে সেই পাগল মানুহজনী আৰু মই কেতিয়াও ল'ব পৰা নাছিলোঁ, কাৰণ মই পাগল নাছিলোঁ। মোৰ এখন ভৰি ৰছীৰে বান্ধি থোৱা আছিল, আনহাতে মোৰ দুয়োখন হাত মুক্ত আছিল। তেওঁ মোক খাবলৈ ক'লে, কিন্তু মই নহয় বুলি তীক্ষ্ণ মূৰটো জোকাৰিলোঁ। মূৰটো জোকাৰি দিয়াৰ লগে লগে মোৰ মুখখন উন্মোচন কৰি মূৰৰ পৰা গামোচাখন সৰি পৰিল। মোৰ দেউৰে মোৰ ফালে চোৱাৰ লগে লগে তেওঁ একেবাৰে থতমত খালে। বিশ্বাস কৰিবলৈ চেষ্টা কৰি সি চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাই থাকিল। তেওঁ মোক সুধিলে, তুমি ইয়াত কি কৰি আছা? তেওঁ মোক কঠোৰ মাতেৰে সুধিলে, আচৰিত হৈ যেন সি মাত্ৰ বুজি পাইছে যে ইয়াত সেই পাগল মানুহজনী নহয়, মই যিজনী মাত্ৰ তাৰ বৌৱেক। তেওঁৰ প্ৰশ্নত মই কান্দিবলৈ ধৰিলোঁ। সি আগবাঢ়ি আহি মোৰ ৰছীবোৰ খুলি মোক তাৰ পৰা কবলৰ পৰা মুক্তি কৰিলে। মই তেতিয়া মোৰ দুপাত্তাৰে নিজৰ সঠিকভাৱে ঢাকি দিলোঁ। মই অপমানিত অনুভৱ কৰি আছিলোঁ আৰু মোৰ হৃদয়খন তেজ ওলাই আহিছিল। দেউৰে সুধিলে, মই কান্দি কান্দি সকলো কথা ক'লোঁ। মোৰ দেউৰে মূৰটো ধৰি বহি ক'লে, তুমি তোমাৰ কোঠাৰ পৰা ওলাই অহা উচিত নাছিল। তুমি কেৱল ভয়তে তোমাৰ কোঠাৰ পৰা ওলাই যোৱাই নহয়, এই পাগল মানুহজনীকো তোমাৰ কইনা বুলি মানি লৈছা আৰু তুমি এই ফটা পুৰণি কাপোৰবোৰ পিন্ধিছা। মই মোৰ ক'লোঁ, তোমাৰ দাদাই মোক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি ভাবুকি দিছিল। মই হয়তো দুখীয়া ছোৱালী, কিন্তু মোৰ বিবাহ বিচ্ছেদৰ কথা শুনিলে মাৰ মৃত্যু হ'লহেঁতেন। সেইবাবে তোমাৰ দাদাই কোৱাৰ সকলো কথাত মই মান্তি হৈছোঁ। মোৰ কথা শুনি তেওঁ মোক সান্তনা দি দীঘলকৈ উশাহ এটা লৈ
তাৰ পিছত মোক তেওঁৰ পিছে পিছে যাবলৈ ইংগিত দি গুচি গ'ল। মোৰ ভয় আৰু আতংকিত হৈ পৰিলোঁ। মই মোৰ দেউৰৰ পিছে পিছে কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পিছত তেওঁৰ পিছে পিছে ষ্ট'ৰ ৰুমৰ বাহিৰৰ এটা কোঠাত সোমালোঁ। মোৰ ঠিক সন্মুখত শাহু বিচনাখনত শুই থকা দেখিলোঁ। মোৰ দেউৰে জগাই দিলে। মোৰ শাহুৰে সাৰ পাই একেবাৰে স্তম্ভিত হৈ পৰিল আৰু মোক ফটা পুৰণি কাপোৰ পিন্ধি থকা দেখি স্তম্ভিত হৈ পৰিল। তাই চক খায়ো ময়ো ভাগৰ কৰা নাছিলোঁ যদিও দেউৰে তাইক সকলো কথা কৈছিল। মোৰ উশাহ ডিঙিত ধৰা পৰিল। মোৰ অনুভৱ হ'ল মোৰ পৰা নিশ্চয় কিবা এটা লুকুৱাই ৰখা হৈছে। তেতিয়াই অৱশেষত সুধিলোঁ, মোৰ স্বামীয়ে নিজৰ কোঠালৈ লৈ যোৱা আৰু আনকি তাই ভাবে মোক তাৰ পৰা বাহিৰ কৰি দিয়া এই মহিলাগৰাকী কোন? শাহুৱে দেউৰক কোঠাৰ পৰা ওলাই যাবলৈ ইংগিত দিলে। সি গুচি গ'ল। তাৰ পিছত তাই মোক তাইৰ কাষত বহিবলৈ দিলে আৰু বুজাই দিলে যে তাই ওচৰ চুবুৰীয়া ছোৱালী। সৰুতে তাইৰ মাক দেউতাকে তাইক এৰি থৈ গৈছিল। ইয়াৰ পিছত তাই নিজৰ ঘৰতে অকলে থাকিছিল আৰু মোৰ শাহুৱে তাইৰ গভীৰ যত্ন লৈছিল। ইয়াৰ বাবে তাই শাহুৰ ঘৰলৈ সঘনাই অহা যোৱা কৰাৰ মানুহ হৈ পৰিছিল। মোৰ শাহুৰে তাইক নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছিল। তাই কেতিয়াও মাকৰ অনুপস্থিতি অনুভৱ কৰিবলৈ দিয়া নাছিল আৰু সদায় তাইৰ যত্ন লৈছিল। সময়ৰ লগে লগে তাই সন্তানৰ সৈতে ডাঙৰ হৈ আহিল। ভাই দুজনৰ ভিতৰত দীপ তাই আটাইতকৈ ঘনিষ্ঠ আৰু প্ৰিয় আছিল আৰু বেষ্ট ফ্ৰেণ্ড হৈ পৰিছিল। তেওঁলোকৰ মাজত মাত্ৰ 4 বছৰ বয়সৰ পাৰ্থক্য আছিল। পঢ়া-শুনা শেষ কৰাৰ পিছত দীপে এটা চাকৰি লৈছিল। মোৰ শাহুৰে যেতিয়া তাইক নিজৰ ছোৱালীৰ দৰে বিয়া দিম বুলি ক'লে, তাই ল'ৰা এটাক ভাল পায় আৰু বিয়া কৰাব বিচাৰে বুলি নাকচ কৰিলে। মোৰ শাহুৰে মোক ক'লে যে তাই কোনো আপত্তি নাই, কাৰণ তাইও নিজৰ সুখক অগ্ৰাধিকাৰ দিছিল। তাই বুজাই দিলে যে এই পাগল ছোৱালীজনীৰ নাম নীতা। শাহুৰেকে ভাবিছিল যে নীতাই হয়তো তাই কলেজত পঢ়া ল'ৰা এটাৰ কথা কৈছে। তেনেকৈয়ে সিহঁতৰ লগ হৈছিল। ল'ৰাটো ধুনীয়া আছিল, গতিকে নীতাৰ সন্মতি সাপেক্ষে মোৰ শাহুৱে সিহঁতৰ বিয়াখন চূড়ান্ত কৰিলে। কিন্তু যেতিয়া দীপে গম পালে তেওঁ নীতাক ভাল পায় আৰু তাইক বিয়া কৰাব বিচাৰে বুলি কৈ বিশাল হুলস্থুলৰ সৃষ্টি কৰিলে। দীপে দৃঢ়তাৰে কৈছিল যে বিয়া হ'লে কেৱল নীতাহে হ'ব। মোৰ শাহুৰ এই কথাত কোনো অসুবিধা নাছিল। আচলতে তাই ইমান বছৰ চিনাকি আৰু নিজকে ডাঙৰ দীঘল কৰা এগৰাকী নাৰীক তাই পুতেকে ভাল পোৱাত আনন্দিত হৈছিল আৰু নীতাক বহুত ভাল পোৱাত তাই দুগুণ সুখী হৈছিল। তাৰ পিছত যেতিয়া নীতাই গম পালে যে দীপে তাইক গভীৰভাৱে ভাল পায়, তেতিয়া তাই হয়তো সহ্য কৰিব নোৱাৰিলেহেঁতেন আৰু সিহঁতৰ পৰিয়ালটোক ঘৃণা কৰিবলৈ আৰম্ভ কৰিলে। নীতাই ক'লে, মই বিয়াৰ বাবে সাজু নহয়, দীপক বিয়া কৰাব নিবিচাৰে। এইবুলি কৈ দীপক মৌন কৰি পেলালে। এই কথা শুনি দীপ নিমাত হৈ কিছুদিনৰ ব্যৱসায়ৰ বাবে গুচি গ'ল। গৃহ চহৰ এৰি সি আন এখন চহৰলৈ গুচি গৈছিল আৰু নীতাৰ বিয়াতো উপস্থিত নাছিল। ল'ৰাটোৰ পৰিয়ালৰ খৰখেদা হোৱাৰ বাবে নীতাক ল'ৰাটোৰ লগত সোনকালে বিয়া হৈ গ'ল। বিদায় দিয়াৰ পিছত দীপৰ মাকে বৰ সকাহ পালে। কিন্তু বিয়াৰ মাত্ৰ 2 মাহ পাৰ হৈ গ'ল। নীতা উভতি অহাৰ সময়ত শহুৰেকৰ ঘৰত থাকি তাই পেৰেলাইজ হৈ পৰিছিল। জানিব পৰা মতে স্বামীয়ে বিবাহ বিচ্ছেদ কৰি পলায়ন কৰিছিল। ছ'চিয়েল মিডিয়াত সি আৰু নীতা লগ হৈছিল আৰু সি তাইক বিবাহ বিচ্ছেদ কৰিছিল। সোণৰ গহনা, কিছু টকা আৰু তাইৰ সকলো মূল্যৱান সামগ্ৰী লৈ তাৰ পিছত পলাই গৈছিল। কিন্তু তেওঁ ক'লৈ গৈছিল কোনেও কেতিয়াও গম পোৱা নাছিল। ইয়াৰ অৰ্থ হ'ল যে তেওঁ নীতাৰ লগত প্ৰবঞ্চনামূলক বিবাহত লিপ্ত হৈছিল আৰু নিৰহ নীতাই তেওঁৰ কথাত পৰি তাইৰ জীৱনটো নষ্ট কৰি পেলাইছিল। নীতা গৰ্ভৱতী আছিল। এই খবৰটো তাইৰ বাবে এক চকতকৈ কম নাছিল। তাই বিধ্বস্ত হৈ পৰিল আৰু তাই পাগলৰ দৰে আচৰণ কৰিবলৈ ধৰিলে আৰু তাৰ পিছত তাই কেঁচুৱাটো হেৰুৱাই সম্পূৰ্ণ উন্মাদ হৈ পৰিল। তাই গৰ্ভপাত হৈছিল। তাই ছাদত থৰক বৰক হৈ পৰি গৈছিল
যাৰ ফলত গৰ্ভপাত হৈছিল, যাৰ ফলত তাই মানসিকভাৱে সম্পূৰ্ণ অস্থিৰ হৈ পৰিছিল। এই কথা গম পাই দীপ উভতি আহি নিতাক চোৱা চিতা কৰি চিকিৎসা কৰিবলৈ ধৰিলে। কিন্তু ডাক্তৰে ক'লে যে তাই চাগে কেতিয়াও সুস্থ নহ'ব। ডাক্তৰে কয় যে নিতা মানসিকভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁ জ্ঞান হেৰুৱাই পেলাইছে। একেটা কথাই পুনৰাবৃত্তি নহ'লে হয়তো তাই সুস্থ হৈ উঠিলেহেঁতেন আৰু সকলো মনত পেলোৱালেহেঁতেন, বা বিয়া হ'ব পৰা হ'লে। বিয়া হৈ গিৰিয়েকক হ'লে, সন্তান জন্ম হ'লে সুস্থ হৈ উঠিব। এই কথা শুনি দীপে আৰু অধিক হুলস্থুলৰ সৃষ্টি কৰিলে যে তেওঁ আৰু নিতাৰ লগত কথা পাতিবলৈ ইচ্ছুক। সি তাইক বিয়া কৰাব। তাই পাগল হ'লেও। মোৰ শাহুৰে বৰ কষ্টৰে পুত্ৰক বুজাই দিলে যে এতিয়া তাইক বিয়া নকৰিবলৈ। প্ৰথমে তাই চিকিৎসা কৰাব লাগে। চিকিৎসাৰ এবছৰ পাৰ হৈ গ'ল, কিন্তু তাই এতিয়াও সুস্থ হোৱা নাই। গতিকে বিয়াৰ পিছতো তাই সুস্থ হৈ উঠিব পৰাৰ কি সম্ভাৱনা আছে? আৰু এতিয়া তাই ভালকৈ খোৱা বোৱা নাই, উপযুক্ত সাজ পোছাকো নহয়। আচলতে তাই কাকো স্পৰ্শ কৰিবলৈ অস্বীকাৰ কৰে আৰু বাৰে বাৰে আনৰ ক্ষতি কৰিবলৈ চেষ্টা কৰি ঘৰৰ পৰা পলাই যোৱাৰ বাবে ৰছীৰে বান্ধি ৰখা হয়। দীপে যত্ন কৰাৰ চেষ্টা কৰিল, কিন্তু সম্পূৰ্ণ ১.৫ বছৰ ধৰি তাৰ প্ৰচেষ্টা বিফল আৰু তাই একেই আছে। সেইবাবে মোৰ পৰিয়ালে দীপক মোৰ বিয়া কৰাবলৈ বুজাই দিলে। বিশ্বাস কৰা যে এবাৰ বিয়া হ'লে এই পাগল ছোৱালীজনীৰ চিন্তা তাৰ অন্তৰৰ পৰা নাইকিয়া হৈ যাব। মোৰ শাহুৰে দীপক সুখী আৰু থিতা পেলোৱা দেখিব বিচাৰিছিল। যোৱা কেইদিনমানৰ পৰা নিতা অসুস্থ হৈ পৰিছিল আৰু দীপৰ বিয়াৰ হেঁচা খণ্ডৰ বাবে সি তাইক ডাক্তৰৰ ওচৰলৈ নিব পৰা নাছিল। মোৰ প্ৰতিটো মোৰ স্বামীৰ আচৰণৰ কাৰণ আছিল নিতা। মোক বিয়া কৰাই তাইক নিজৰ অতীতৰ কথা সোঁৱৰাই দিব বিচাৰিছিল। শাহুৰৰ পৰা এই সকলোবোৰ শুনাটো এটা বিধ্বংসী আঘাত হৈ পৰিল। মোৰ স্বামীয়ে ইতিমধ্যে আন এগৰাকী মহিলাক ভাল পাইছিল আৰু মই বিশ্বাসতা অনুভৱ কৰিছিলোঁ। মোৰ হৃদয়খন তেজৰ চকুলোৰে ভৰি পৰিল। পত্নী হোৱাৰ পিছতো মই তেওঁৰ পচন্দ নাছিলোঁ, কাৰণ তেওঁৰ হৃদয়ত ইতিমধ্যে আন এগৰাকী নাৰী আছিল, যিগৰাকীক তেওঁ ইমান কষ্ট কৰি ঠিক কৰি জিলিকিছিল। হয়তো মোৰ বিয়া হোৱা কাৰণটো হ'ল মই দুখীয়া হোৱাৰ বাবে আৰু আমাৰ ঘৰখন বচাবলৈ মাত মাতিব পৰা নাছিলোঁ। শাহুৱে মোক গিৰিয়েকৰ কোঠালৈ গৈ দুৱাৰখনত টোকৰ মাৰিবলৈ দুৱাৰখন খোল খালে। দুৱাৰখন খুলি ভিতৰলৈ চোৱাৰ লগে লগে দেখিলোঁ কইনাৰ দৰে সাজ পোছাক পিন্ধা নিতা মজিয়াত শুই আছে। দীপৰ চকুত সকলো দেখা গ'ল। সি কান্দিছে। তেওঁ আৰু নিতাৰ প্ৰতি মোৰ বৰ দুখ লাগিল যদিও একো কৰিব পৰা নাছিলোঁ। দীপে লগে লগে মাকক সাবটি ধৰি কান্দিবলৈ ধৰিলে। মোৰ শাহুৰে পুতেকক সান্তনা দিবলৈ চেষ্টা কৰিছিল আৰু মোৰ বিৰুদ্ধে কৰা ভুলৰ কথা সোঁৱৰাই দিবলৈ চেষ্টা কৰিছিল। দীপে লাজতে মোৰ ফালে চাই ক্ষমা খুজিলে। শাহুৰে শুই থকা নিতাক তুলি লৈ গ'ল। তাই যোৱাৰ পিছত দীপে আকৌ এবাৰ ক্ষমা খুজি মোৰ প্ৰতি কৰা আচৰণৰ কাৰণটো বুজাই দিলে, যিটো মই ইতিমধ্যে মোৰ শাহুৰৰ পৰা শুনিছিলোঁ, যে সি এই বিবাহৰ মাজেৰে পাৰ হ'ব নিবিচাৰে, যাতে সি নিতাৰ যত্ন ল'ব পাৰে আৰু তাইক সুস্থ কৰিব পাৰে আৰু তাৰ পিছত এবাৰ ভাল হ'লে নিতাক বিয়া কৰাব পাৰিব। কিন্তু তাই পৰিয়ালে তাইক মোক বিয়া কৰাবলৈ বাধ্য কৰাইছিল। মই দীপক সান্তনা দি আশ্বাস দিলোঁ যে মই তেওঁৰ লগত আছোঁ। বহু দেৰি মোৰ লগত তেওঁ সুখৰ ভাগ কৰিছিল। মোৰ বিশ্বাস আছিল যে অতি সোনকালে তেওঁৰ হৃদয়ত ঠাই পাম। যিয়ে নহওক, যিটো হৈছিল সেইটো বাতিল কৰিব পৰা নগ'ল আৰু মই মাক বা আন কাৰোবাক এই বিষয়ে ক'বলৈ যোৱা নাছিলোঁ। নিতা আছিল এগৰাকী নিৰহ, উন্মাদ মহিলা, যিয়ে মোৰ বাবে কোনো ভাবুকি সৃষ্টি কৰা নাছিল। বিয়াৰ পিছত সকলো আলহী ঘৰলৈ ৰাওনা হ'ল। প্ৰকৃত ভনীয়েকৰ দৰে মই নিতাৰ যত্ন লৈছিলোঁ। তাইক খাদ্য, কাপোৰ কানি চোৱা চিতা কৰি বন্ধুৰ দৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। এই সকলোবোৰ দেখি দীপৰ লগতে পৰিয়ালৰ বাকীসকলৰ লগতে সুখৰ অনুভৱ হ'বলৈ ধৰিলে আৰু মই দীপৰ হৃদয়ত ঠাই বিচাৰিবলৈ ধৰিলোঁ, যিটো তেওঁ নিজৰ মৰমৰ কথাৰ জৰিয়তে প্ৰকাশ কৰিলে আৰু মোৰ যত্নৰ বাবে তেওঁ কৰিয়ে থাকিল।
নিতা মোৰ ওপৰত যথেষ্ট আপ্লুত হৈছিল, কিন্তু তাই তেতিয়াও ভাল হোৱা নাছিল। তাই ঔষধবোৰ পৰীক্ষা কৰিলোঁ, কিন্তু একোৱেই কাম কৰা নাছিল। এতিয়া তাইৰ অৱস্থাত পৰিয়ালৰ বাকী মানুহৰো দুখী হৈ পৰিল, কিন্তু দীপে বিচাৰিছিল যে তাই ভাল হোৱা। সেইবাবে মই তাইৰ মনৰ পৰা যত্ন লৈছিলোঁ, কোনো ঈৰ্ষা বা খং নোহোৱাকৈ। দীপ আৰু মই তাইক হস্পিটেললৈ লৈ গৈছিলোঁ চেকআপৰ বাবে। আগতে অদ্ভুত কাম কৰা নিতা এতিয়া সকলো সময়তে নিমাত হৈ পৰিছিল। তাই নিজৰ কোঠাৰ বিচনাত পৰি থাকিব, ইফালে সিফালে ঘূৰিব, উঠি বহিবও নাথাকিব। ডাক্তৰে তাইক সজীৱ কৰি তুলিবলৈ যত্নপ্ৰস্তি চেষ্টা কৰিছিল যদিও ইয়াৰ পিছতো তাইৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। তাই ইতিমধ্যে দুৰ্বল হৈ পৰিছিল যদিও তাইৰ শৰীৰটো এটা কংকাললৈ পৰিণত হৈছিল। মই ভালদৰে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিলোঁ আৰু দীপে তাইক চহৰৰ শ্ৰেষ্ঠ আৰু বিশিষ্ট ডাক্তৰৰ পৰা পৰীক্ষা কৰি দিছিল। কিন্তু আমি যি আৱিষ্কাৰ কৰিলোঁ সেইটোৱে আমাৰ মনটো উৰুৱাই দিলে। নিতা লাহে লাহে কেঞ্চাৰ হৈছিল আৰু আমি অৱগত নোহোৱা ৰোগটো এতিয়া যথেষ্ট আগবাঢ়িছিল। ডাক্তৰে আমাক ক'লে যে তাই মাত্ৰ কেইদিনমানৰ বাবে জীয়াই থাকিব, যাৰ বাবে আমি সকলোৱে গভীৰভাৱে দুখী হৈ পৰিলোঁ। আমি নিতাক আগতকৈ বেছি যত্ন ল'বলৈ ধৰিলোঁ আৰু পূৰ্ণাংগ কেঞ্চাৰ চিকিৎসা আৰম্ভ কৰিলোঁ। নিতা মোৰ বাবে ভনীয়েকৰ দৰে প্ৰিয় হৈ পৰিছিল আৰু তাই একো হোৱাটো মই নিবিচাৰিছিলোঁ, কিন্তু ভাগ্য এৰাই চলিব নোৱাৰিলোঁ। মোৰ বিয়া 4 মাহ পাৰ হৈ গ'ল। তাৰ পিছত সকলোকে সুখত এৰি নিতাৰ মৃত্যু হয়। তাইৰ মৃত্যু আমি বিশ্বাস কৰিব পৰা নাছিলোঁ। এনে লাগে যে তাই এতিয়াও এই ঘৰতে আছে। মই জীয়াই আছোঁ আৰু যিকোনো ঠাইৰ পৰা উভতি আহিম। কিন্তু বাস্তৱতা হ'ল তাই আমাক সকলোকে এৰি আমাৰ চিন্তাৰ পৰা মুক্ত হৈ মৃত্যুবৰণ কৰিলে। কিন্তু মৰি যোৱাৰ সকলে লাহে লাহে ধৈৰ্য লাভ কৰে। আমিও ক্ৰমান্বয়ে নিতাৰ মৃত্যুত ধৈৰ্য লাভ কৰিলোঁ। কিন্তু কেতিয়াবা নিতাক বিশ্বাসঘাতকতা কৰা আৰু যাৰ মৰম আৰু বিশ্বাসঘাতকতাই তাইক উন্মাদ কৰি তুলিছিল, সেই ল'ৰাটোৰ ওপৰত মোৰ বৰ খং অনুভৱ হৈছিল। এই পৃথিৱীত সেই মানুহজন য'তেই থাকক, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰিব, কাৰণ নিতাৰ অৱস্থাৰ বাবে তেওঁ অকলে দায়ী আছিল। আনক বিশ্বাসঘাতকতা কৰা মানুহে নিজৰ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। তেওঁলোকো এই পৃথিৱীত কোনোবা বা আন দ্বাৰা প্ৰভাৱিত হোৱাটো নিশ্চিত। সেই মানুহজনে যদি নিতাৰ আৰু তাইৰ মৰমক মূল্য দি টকা আৰু গহনা লোভ নকৰিলেহেঁতেন, তেন্তে আজি নিতাই নিজৰ সন্তানৰ লগত সুখেৰে জীয়াই থাকিলেহেঁতেন। কিন্তু যি হয় সেয়া সদায় কল্পনা কৰা নহয়, বৰঞ্চ তেওঁলোকৰ ভাগ্যত কি হয়। আৰু নিতাৰ লগত ঠিক তেনেকুৱাই হৈছিল। তাইৰ ভাগ্যত লিখা হৈছিল, যাৰ যন্ত্ৰণা তেওঁৰ গোটেই জীৱন কেতিয়াও শেষ নহ'ব। এতিয়া নিতাৰ মৃত্যু হৈছিল। এতিয়া দীপৰ জীৱনত কেৱল মইহে বাকী থাকিলোঁ। লাহে লাহে দীপৰ হৃদয়ৰ পৰা নিতাৰ প্ৰতি থকা প্ৰেম ম্লান হৈ পৰিছিল, কিন্তু আজিও সি তাইক মনত পেলাইছিল, কাৰণ তাই আছিল তাৰ প্ৰথম প্ৰেম আৰু সি তাইক বিয়া কৰাবৰ যত্নপ্ৰস্তি চেষ্টা কৰিছিল। কিন্তু তথাপিও তাই তাৰ ভাগ্যত নাছিল। দীপে মানি লৈছিল যে যাৰ ভাগ্যত বিয়া হ'ব, তেওঁ কেৱল সেইজন ব্যক্তিৰ লগত থাকিব। হয়তো নিতা আৰু দীপৰ মিলন নাছিল। নিতাৰ মৃত্যু মাত্ৰ 2 মাহৰ পিছত দীপে মোৰ লগত জীৱন আৰম্ভ কৰি মোক পত্নী হিচাপে গ্ৰহণ কৰিলে। আৰু মাত্ৰ কেইমাহমানৰ পিছত তেওঁ গম পালে যে মই গৰ্ভৱতী। আমাৰ জীৱনটো বৰ সুখী আছিল। মই এইখিনিৰ মাজেৰে জীয়াই আছিলোঁ। আৰু তাৰ পিছত মই এজনী কন্যা সন্তান জন্ম দিলোঁ। দীপে তাইৰ নাম ৰাখিলে নিতা। তাইক দেখি মোৰ স্বামী দিন ৰাতি সুখী হয়। আৰু মই এতিয়া মোৰ পৰিয়ালত বহুত সুখী। কিন্তু আজিও আমি নিতাক মিছ কৰোঁ। কেতিয়াবা মই অকলে বহি ভাবোঁ যে ঘটা সকলোবোৰ কথাই কেৱল সপোন আছিল নেকি? কিন্তু তাৰ পিছত মোৰ কোলাত হাঁহি হাঁহি কণমানি নিতাই মোক আশ্বাস কৰে যে এই সকলোবোৰ বাস্তৱ। এটা বাস্তৱ যিটো হয়তো ভাগ্যতকৈও ডাঙৰ আছিল। আমাৰ জীৱন এতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। সম্পূৰ্ণ সলনি হৈছে দীপ।
তেওঁ কেৱল এজন ভাল স্বামী নহয়, বৰ মৰমীয়াল পিতৃও। যেতিয়া তেওঁ আমাৰ ছোৱালী নিতাক ধৰি ৰাখে, তেতিয়া তেওঁৰ মুখত এক বেলেগ ধৰণৰ শান্তি দেখা দিয়ে। তাই চকুত আৰু আমাৰ লগত নথকা নিতাৰ আভাস বিচাৰি। কেতিয়াবা তেওঁ মোক কয়, হয়তো ভগৱানে নিতাক আকৌ এবাৰ আমাৰ জীৱনলৈ পঠাইছে, কিন্তু এইবাৰ আপোনাৰ জৰিয়তে মই মাত্ৰ হাঁহিছোঁ। হয়তো সেইটো সঁচা, বা হয়তো আমি একেলগে উত্তীৰ্ণ হোৱা আন এটা পৰীক্ষাহে আছিল। অতীতৰ কথাও এৰি দিছোঁ। মই নিশ্চিত যে দীপে কৰা কামত ভুল হোৱা নাছিল, মাত্ৰ নিতাক বচাব বিচাৰিছিল। সি তাইক আকৌ জীৱিত অৱস্থাত চাব বিচাৰিছিল। আৰু সেই প্ৰেম মই বুজি পাওঁ, কাৰণ মই নিতাক মোৰ ভনী বুলি গণ্য কৰিছিলোঁ। আৰু তাই শেষ দিনবোৰত তাইক যিমান পাৰোঁ সমৰ্থন কৰিছিলোঁ। এতিয়া মোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে। তাইৰ কথা, তাইৰ হাঁহি, তাইৰ নিৰহ মুখখনে মোক প্ৰতিদিনে জীয়াই থকাৰ কাৰণ দিয়ে। মই তাইক শিকাইছোঁ যে কাৰোবাৰ সমৰ্থন কৰাটোৱেই আটাইতকৈ ডাঙৰ ধৰ্ম। আৰু প্ৰতিবাৰে তাই কেঁচুৱা মাতেৰে কয়, মা, মই নিতাইৰ দৰে ভাল হ'ম। মোৰ চকু দুটা ফুলি উঠে। মই জানো এইটো ঘাঁহ ভাল নহয়, কিন্তু প্ৰতিটো ঘাঁহে শিকায়। আজি মই কেৱল পত্নী আৰু মাতৃ নহয়, দুখৰ গৰ্ভী অন্ধকাৰ পৰা ওলাই আহি পোহৰৰ বাট বিচাৰি পোৱা এগৰাকী নাৰী। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।